हे राम नाला गे जा निबार विस्तार तुमार শুনিও সিদ্ধ হব সিদ্ধান্তই হার করৈ সংখ্যা তাপে আমাক গধ কৃষ্ণ কথা অমৃতে হে ইহা কি প্ৰকাশ কৰিছে যে মায়া সংসাৰৰ পৰা ওলাব পৰা একমাত্ৰ এটাই ঔষধ আছে ঔষধ বুলি কৈছে আমাৰ ইয়াত কৃষ্ণ কথা অমৃতেহে ইহাৰ ঔষধ এটাই ঔষধ আছে সেইটোৱে হৈছে কৃষ্ণ কথা অমৃতময় কথা আৰু আপোনাক সবে যিকণ সময় শ্ৰৱণ কৰে একান্ত মনেৰে এক অমৃতময় কথা শ্ৰৱণ কৰিব কাৰণ দ্বিতীয় স্কন্ধৰ ভাগৱত ধৰ্মৰ অধ্যায়টিত বৰ সুন্দৰভাৱে প্ৰকাশ কৰিছে যে কৃষ্ণ কথা অমৃতক পিও সাৱধানে কৰিও যতন যাবে প্ৰাণ থাকে মানে এই কৃষ্ণ কথা বোলে সাধাৰণ কথা নহয় এই কৃষ্ণ কথা বোলে অমৃতময় কথা যি অমৃত নেকি আমি পান কৰোঁতে একান্ত মনেৰে পান নকৰিলে দিগদাৰেই আছে অলপ কাৰণ এই কৃষ্ণ কথা আমি সাধাৰণভাৱে ল'ব নালাগে যিহেতু অমৃতময় কথা সেইকাৰণে এই অমৃতময় কথা অতি সাৱধানেৰে পান কৰিব লাগে কীৰ্তনত কৈছে যদি আমি ভাগৱত যেনিবা অন্য এজনে ব্যাখ্যা কৰি আছে কৈ আছে ধৰি লৈছো অন্য এজনে কৈ আছে ইফালে পাঠক প্ৰভুজনে পাঠ কৰি আছে দুয়োজনে গুণানুৰ কীৰ্তন কৰি আছে আৰু আপোনালোকে শ্ৰৱণ কৰিব লাগে মাথো তে কীৰ্তনত লিখা আছে যদি অইনে কৈ আছে পাঠ পঢ়ি আছে আৰু আপুনি নিজেও নুশুনে আনকো শুনিবলৈ সুবিধা নিদিয়ে আনকো শুনিবলৈ সুযোগ নিদিয়ে তেনে ব্যক্তিক পাতাল নৰকত গৈ যমদূতে কি শাস্তি প্ৰদান কৰে জানে তেখেতক কি কৰে এডাল শলা ল'ব তাৰ লুৰ শলা লৈ তপত কৰি সেই ব্যক্তিজনৰ কাণৰ বিন্ধাত বোলে সুমুৱাই দিয়ে ইমান এটা শাস্তি প্ৰদান কৰে আমাৰ তৃতীয় স্কন্ধতে কৈছে সেই কথা তৃতীয় স্কন্ধত বৰ সুন্দৰভাৱে নৰকৰ বৰ্ণনা কথা প্ৰকাশ আছে অনাদি পাতনত সেই নৰকত আমাৰ তৃতীয় স্কন্ধৰ কোৱা মতে নৰক 84খন নৰক আছে 84খন কিন্তু ভাগৱতত কেৱল 28খন নৰকৰ কথাই প্ৰকাশ পাইছে 28খন নৰকৰ কথাহে প্ৰকাশ পাইছে বহুতো কাৰণত বহুতো শাস্তি দিয়ে যমদূতে হওক নৰকতে হওক বহুতো শাস্তি আমাক যমদূতে প্ৰদান কৰে আমি যি কৰ্ম কৰোঁ সেই ফল আমি পাওঁ কিন্তু আজিকালি কলিযুগত
আপুনি যি কৰ্ম কৰে সেই ফলটো আপুনি এই জীৱন্ত অৱস্থাতে পাব। আপুনি চাই ল'ব, আজি যদি আপোনাৰ বেয়া সময় চলি আছে আপুনি দুখ নকৰিব। আজি যদি আপোনাৰ বেয়া সময় চলি আছে কালিলৈ আপোনাৰ নিশ্চয় ভাল সময় আহিব, কাৰণ মানুহৰ দিনবিলাকতো সদায় একেই নাযায়। আপুনিতো এদিন সুখ ভোগ কৰিব লাগিলে এদিনতো দুখ কৰিবই লাগিব, আকৌ দুখ পালেতো এদিন আপুনি সুখ পাবই, নহয় জানো? আৰু আপুনি দুখ কেলে পাইছে সেইটোৰ ওপৰতো আপুনি এবাৰ চাব লাগিব। আপুনি দুখ কেলে পাইছে সেই ওপৰতো আপোনাক সবে এবাৰ চাব। দুখ পোৱাৰ বহুতো কাৰণ আছে। যোৱাৰ জনমত আপুনি কৰি অহাৰ পাপৰ ফলত আপুনি দুখ পাব। পূৰ্ব জনমত যদি আপুনি ভাল কাম কৰি আছে তেনেহ'লে আপুনি ভাল ফল পাব, অৰ্থাৎ আপুনি ধনী ঘৰত জন্ম ল'ব পাৰিব, আপুনি ভাল সংস্কাৰ পাব। সেয়া যোৱা জনমৰ পুণ্যৰ ফলৰ বল পাব আপুনি। আকৌ এতিয়া যদি আপুনি ভাল কৰ্ম কৰে, এতিয়া আপুনি যি কৰ্ম কৰে সেই ফল আকৌ পৰৱৰ্তী সময়ত পাব, জীৱন্ত অৱস্থাতে, জীৱন্ত অৱস্থাৰ পৰৱৰ্তী সময়ত পাব। সেইকাৰণে জীয়াই থকাৰ অৱস্থাত আপুনি যিমান পুণ্যৰ কাম কৰিব পাৰিব, যিমান ভক্তিৰ কাম কৰিব পাৰিব আপোনাৰেই ভাল। আৰু এটা কথা আমি প্ৰকাশ কৰোঁ, আজি যে আপোনাক সবে একত্ৰিত হৈ ভাগৱত শ্ৰৱণ কৰিছে, ভগৱন্তই এনে অৱস্থাক লাষ্ট বুলি কয়, একমাত্ৰ এবাৰেই বুলি কয়। কাৰণ একত্ৰিত ভাগৱত শুনিবলৈ অইন ব্যক্তি সুযোগ নাপায়। যাৰ পুণ্য আছে সেইসকলেহে পাৰে, যাৰ আছে পুণ্য অসংখ্যাত শিষে কাণ পাতে কৃষ্ণৰ কথাটো। যিসকল মনুষ্যৰ পুণ্য আছে সেইসকলে কৃষ্ণ কথা শুনিবলৈ সুযোগ পায়, আৰু যিসকলৰ নাই সেইসকলে শুনিব বিচাৰিলেও এইফালে সোমাই আৰু সেইফালে ওলাই যায়। তেখেতসকলৰ মনতো নৰয় আৰু তেখেতসকলে পালনো নকৰে, পালনো নকৰে। তেখেতসকলে আকৌ ভাগৱত শুনিবলৈও ভাল নাপায়। তেখেতসকলে কি শুনি ভাল পায়? যাৰ পূৰ্বজন্মত পাপেৰে পাহাৰ হৈ থাকে সেইসকলে ওচৰৰ ঘৰ এখনতে যেনিবা গিৰিয়েক ঘৈণীয়েকে কাজিয়া লাগিছে, তাত গৈ পেলাই বাটলৈ গৈ তাতে কান্দি থাকে। যিবিলাকৰ পাপেৰে পাহাৰ হৈ থাকে সেইবিলাকে ভাগৱত শুনিবলৈ সুযোগ নাপায় যিহেতু, সেইকাৰণে সেইবিলাক বেয়া কথাত কান্দি থাকে। সেইকাৰণে আমি সবে পুণ্যখিনি ব্যৰ্থে যাবলৈ নিদি আজি এই 7 দিনীয়া সুযোগটোতে আমি এই সোণালী সুযোগত আমি সুন্দৰভাৱে পৰমগতি পাব লাগে। কাৰণ আজি আমি এই জীৱন্ত অৱস্থাত যিখিনি সা সম্পত্তি ঘটিলে সেইখিনি জানো বৈকুণ্ঠলৈ যাব? যত দেখা ধন শৰীৰৰ স্বজন, মৰিলে বোলে লগে নাযায়। আপুনি এই জীৱন্ত অৱস্থাত যিমানখিনি চাকৰি, ধন সম্পত্তি, গাড়ী ঘোঁৰা আদি আপুনি অৰ্জন কৰিব, একাউণ্টত আপুনি যেনিবা পইচা জমা কৰিছে, আপোনাৰ তৎক্ষণাতে মৃত্যু হ'ল, এই একাউণ্টৰ পইচাখিনি ক'লৈ যাব? সেইখিনিতো এনেই গ'ল। তাতকৈ যদি আপুনি মংগলময় বেংক, আপোনাৰ ভকতি জমা কৰাৰো কিন্তু বেংক এটা আছে, সেই বেংকটোৰ নাম হৈছে মংগলময় বেংক। যিমান একান্ত মনেৰে শ্ৰৱণ কৰিব সেই মংগলময় বেংকত সিমানে ভকতি জমা হয়। আপুনি যদি সেই মংগলময় বেংকত জমা কৰে আপোনাৰ বৈকুণ্ঠ পোৱাবগৈ, পৰম গতি প্ৰাপ্তি কৰাব সেইখিনি ভকতিয়ে। এইখিনি আমাৰ এই হৰিৰ গুণানুকীৰ্তনখিনিহে পৰলোকত পায়গৈ। হৰিৰ ভকতি পৰম সম্পত্তি ইহ পৰলোকে পায়। এই হৰিৰ ভক্তিখিনি বৈকুণ্ঠলৈ যাব। আপুনি যি কৰ্ম কৰে সেয়েতো আপোনাৰ বৈকুণ্ঠলৈ যায়। আপুনি যি কৰ্ম কৰে সেয়া ভোগ কৰিবলগীয়া হয়। যদি ভাল কৰ্ম কৰে, যদি পুণ্যৱান কৰ্ম কৰে আপুনি স্বৰ্গ প্ৰাপ্তি হ'ব, যদি বেয়া কাম কৰে নৰক প্ৰাপ্তি হ'ব, যদি ভক্তি কৰে তেনেহ'লে বৈকুণ্ঠ প্ৰাপ্তি হ'ব। ভগৱন্তই 3 ভাগ কৰিয়ে দিছে, আপুনি এতিয়া কোনটো পথেৰে যাব বিচাৰে কিন্তু মনুষ্যক সিদ্ধান্ত ল'বলৈ দিছে, সেইটো এটা মনুষ্যৰ হাতত।
আমি কোনটো পথেৰে যাওঁ সেইটো আমাৰ হাতত। সেইকাৰণে এই সুযোগ, এই সোণালী সুযোগত আমি সমস্ত পুণ্য গোটাই লৈ আমি বৈকুণ্ঠলৈ যোৱা ৰাস্তাটো সুন্দৰভাৱে পকী কৰি ল'ব লাগে। এতিয়াই চিমেণ্ট বালি দি এতিয়া আমি বৈকুণ্ঠলৈ যোৱা পথটো পৰিষ্কাৰ কৰি ল'ব লাগে, বনাই ল'ব লাগে। তেতিয়া আমি মৃত্যুৰ বেলাত সুন্দৰভাৱে সুৰ সুৰকৈ আমি যাতে বৈকুণ্ঠলৈ যাব পাৰোঁ। সেই পথটো এতিয়াই বোলে বনাই ল'ব লাগে। সেই কথা আমাৰ ভাগৱতে পৰামৰ্শ প্ৰদান কৰিছে। হে ৰাম পখু পক্ষী বৃক্ষ কীট পতংগ জুনিত উপজি যা তনাদি ভুঞ্জে বিপৰীত বহু অমঙ্গলপ্ৰদ হেন কৰ্ম গতি পায়ন ৰে সংসাৰত ভ্ৰমে বিসংগতি অনিতান্ত বহ হুয়া প্ৰলয় যাবত জন্ম মৃত্যু ৰূপ দুখ ভুঞ্জে নানা মত কাল ৰূপী কৃষ্ণ জিতু জগত আধাৰ কৰন্ত লাই পাছে সৃষ্টি সংহার কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে মোৰ শ্ৰদ্ধাৰ বাপ আই মাতৃ সমস্ত, আমাক সবক পদবন্ধে প্ৰকাশ কৰিছে। ভগৱন্তে কৈছে যে মোৰ ভকত সকলে যদি বৈকুণ্ঠ প্ৰাপ্তি হ'ব লাগিছিলে কিন্তু নহ'ল, নৰকত পতিত হ'বলগীয়া হ'ল। তেতিয়া ভগৱন্তে কৈছে যে কৃষ্ণ কৃষ্ণ ইতি যুমাং স্মৰণং সদা জলং ভিত্তা যথা নৰকাত উদ্ধাৰ অহম। যিসকল মোৰ ভকতসকলে যদি মোক স্মৰণ কৰি বৈকুণ্ঠলৈ যাব লাগিছিলে কিন্তু নৰকত পতিত হ'ল, তেতিয়া ভগৱন্তই বোলে নিজে নৰকত গৈ ভগৱন্তক উদ্ধাৰ, সেই ভকতজনক উদ্ধাৰ কৰি আনি বৈকুণ্ঠক বাস কৰিবলৈ দিয়ে ভগৱন্তই। আকৌ কৈছে জীৱৰ বিষয় সুখ নিমিত্তে ঈশ্বৰ
পঞ্চভূতে সৃজিলা বিধিত কলেবৰ কৈছে মানুহৰ জীৱনটো তেনেই খন্তেকীয়া মানুহৰ জীৱনটো তেনে খন্তেকীয়া অৰ্জুনে কৃষ্ণক কৈছিল যে হে কৃষ্ণ তুমি মোক এনে এটা বাক্য লিখি দিয়া যি বাক্য নেকি মই সুখত দেখিলেও দুখী হওঁ আৰু দুখত দেখিলেও যাতে সুখী হওঁ এনেকুৱা এটা শব্দ মোক তুমি লিখি দিয়া সেই বুলি কোৱাত ভগৱন্তে কি লিখিলে জানে জীৱন তেনেই খন্তেকীয়া আমি ধৰোচোন মানুহ 100 বছৰ জীয়াই থাকে কিন্তু আজিকালি যি যুগ হৈছে মানুহে 100 বছৰ জীয়াই নথকা হৈছে 100 বছৰতকৈ আগতে তেখেতৰ মহাপৰায়ণ হৈ যায় কিয় এই কলিযুগটো অত্যন্ত অধৰ্মী যুগ বুলি কৈছে কিন্তু অত্যন্ত ভাল যুগ বুলিও কৈছে বেয়া বুলি কৈছে ভাল বুলি কৈছে কিয় বেয়া ফালৰ পৰা কি যে এই যুগটোত অধৰ্ম বেছি কলিৰ প্ৰভাৱ বেছি কিন্তু কি হল কলি প্ৰভাৱৰ পৰা আমি ভকতে আঁতৰিটো থাকিব পাৰিম ন ভগৱন্তই কলিযুগটো এই কাৰণে প্ৰদান কৰিছে ভালতো ভাল বেয়াতো বেয়া কীৰ্তনতে কৈছে যে কলিযুগটো ভাল আৰু বেয়াও ভাল কোন ফালৰ পৰা ভগৱন্তৰ নাম ললে ভগৱন্ত সন্তুষ্ট হয় এনে এটা যুগ যি যুগত নেকি ভগৱন্তই একো নিবিচাৰে ভকতসকলে যদি ভগৱন্তৰ নামত যদি জল অকণমানে দিয়ে তাতে ভগৱন্ত সন্তুষ্ট প্ৰাপ্তি হয় তাতে ভগৱন্ত সন্তুষ্ট হয় বোলে সেইকাৰণে আজিকালিৰ যুগত ভগৱন্তক যিয়ে অৰ্পণ কৰে আপুনি যি ভগৱন্তক স্মৰণ কৰে তাতেই ভগৱন্ত সন্তুষ্ট বোলে অন্য ভগৱন্তক প্ৰয়োজন নাই অন্য ভগৱন্তক নালাগে আকৌ নামঘোষাতে আমাক কলিৰ পৰা আঁতৰি থাকিবলৈ আমাক পথ প্ৰদানে কৰিছেচোন তেনেহলে কলি যে আমাৰ গাত আছে কি গেৰাণ্টি আছে কলি যে আমাৰ গাত থাকিব বা ভকতসকলৰ গাত যে থাকিব কোনো কথাই নহয় সেইটো নিশ্চিতভাৱে ক'ব লাগিব যে ভকতসকলৰ গাত কলি নাই তাৰ বাবেও এটা পথ আমাৰ দ্বিতীয় স্কন্ধত প্ৰকাশ কৰিছে শৰীৰত আছে কলি কৃত যত দুখ গুচুকা প্ৰথমে কৰা হৰি হৰি ঘোষ ভাগৱত শুনাৰ আগতে আমাৰ এই শৰীৰটো কলিময় হৈ থাকে মায়া বন্ধনত আমি মজি থাকোঁ কাৰণে এই শৰীৰটো বোলে আমাৰ কলিময় হৈ থাকে কলি লাগি থাকে এই কলি বোলে আমাৰ শৰীৰটোৰ পৰা আঁতৰিবলৈ আমি প্ৰথম ভগৱন্তৰ নাম ল'ব লাগিব ভগৱন্তৰ নাম ল'লেহে বোলে কলি আঁতৰি যায় অন্য পথ এই কলিযুগত নাই বুলি কৈছে আকৌ এটা নামঘোষাত গুৰুজনে আমাক প্ৰকাশ কৰিছে পদৰ মাধ্যমেৰে কি কৈছে যদ্যপি কলিনা বিৰল প্ৰচাৰিতা তথাপি অৱলোকিতান বিষ্ণু ভক্তিৰ নাম মহাপ্ৰভাৱ কি কৈছে এই কলিযুগটোত কেৱল কলিয়ে কলে সমস্ত ভূততে কলিয়ে ব্যাপী আছে এতিয়া সেইকাৰণে কলিৰ পৰা আমি আঁতৰি থাকিবলৈ আৰু আমাৰ পৰা কলি আঁতৰি থাকিবলৈ আমি ভক্তিৰ ভগৱন্তৰ গুণানুকীৰ্তন কৰিব লাগিব অৰ্থাৎ আমি ভগৱন্তৰ গুণানুকীৰ্তন আদি আমি প্ৰচাৰ কৰিব লাগিব আমি প্ৰচাৰ কৰিলেহে বোলে কলি আমাৰ পৰা আঁতৰি থাকিব অসমীয়াত আমাৰ অসমীয়াৰ পদভাগী কৈছে অসমীয়াতে সেই ফাঁকি পদে প্ৰকাশ কৰিছে আমাৰ নামঘোষাত সেই কলিৰ পৰা আঁতৰি থকা একমাত্ৰ পথেই হৈছে হৰিৰ গুণানুকীৰ্তন বা ভগৱন্তৰ গুণানুকীৰ্তন প্ৰচাৰ হোৱাতে আটাইতকৈ ভাল কৰ্ম বুলি প্ৰকাশ কৰিছে তাৰ পাছত কৈছে যে আমাৰ যে জীৱনটো খন্তেকীয়া আমাৰ এই শৰীৰটো কিহেৰে নিৰ্মিত
আমাৰ এই শৰীৰটো কিহেৰে নিৰ্মিত? পঞ্চভূতেৰে নিৰ্মিত। পানী, আকাশ, বতাহ, অগ্নি আৰু মাটি বা পৃথিৱী, এই 5 তত্ত্বেৰে গঠিত আমাৰ শৰীৰটো। শ্ৰীমদ গীতাত কৈছে আমাৰ এই শৰীৰটো 5টা তত্ত্বেৰে গঠিত। জল, বায়ু, আকাশ, পৃথিৱী আৰু অগ্নি, এই 5 তত্ত্বেৰে গঠিত। পুনৰ আকৌ এই 5 তত্ত্বতে মিলি যাব। তেনেহলে আমি এই শৰীৰটোক লৈ অহংকাৰ কৰা কি দৰকাৰ? প্ৰভু সমস্ত, আমি কিয় অহংকাৰ কৰিব লাগে শৰীৰটোক লৈ? কোনো দৰকাৰে নাই নহয়। এই শৰীৰটোক লৈ অহংকাৰ কৰা একো দৰকাৰ নাই, কাৰণ এই শৰীৰটো আমাক খন্তেকীয়া শৰীৰ, 5টা তত্ত্বেৰে গঠিত হ'ব, পুনৰ 5টা তত্ত্বতে মিলি যাব। আমাৰ যে ব্যক্তি এজনৰ মৃত্যু হয়, ব্যক্তিজনৰ যে মৃত্যু হয়, আমি সেই মৃত্যুত কেতিয়াও দুখ পাব নালাগে। আমি যিদৰে এযোৰ কাপোৰ লেতেৰা হলে যিদৰে আমি এযোৰ কাপোৰ পৰিত্যাগ কৰি আন এযোৰ কাপোৰ পৰিধান কৰোঁ, ঠিক সেইদৰে এই আত্মাটো, এই শৰীৰটোৰ ভিতৰত বিৰাজ কৰি থকা আত্মাটোৱে কাপোৰৰ দৰে এই আত্মাটো, এই শৰীৰটোক পৰিত্যাগ কৰি আৰু বেলেগ এটা শৰীৰলৈ যায়। যদিহে এই শৰীৰটোৱে ভাল কাম কৰে, তেনেহ'লে আকৌ অন্য এটা শৰীৰলৈ যাব নালাগে, আৰু অন্য এটা শৰীৰ প্ৰাপ্তি নহয়, আৰু সেই আত্মাটোৱে পৰম বৈকুণ্ঠ প্ৰাপ্তি হয়। যদি ভাল কৰ্ম কৰে, ভক্তি কৰিলে আকৌ পুনৰ শৰীৰ ধাৰণ কৰিব নালাগে, বৈকুণ্ঠ প্ৰাপ্তি লগে লগে হৈ যায়। তাৰ পাছতে মায়াই উপাধি প্ৰাণী সৃজিলা আশেষ, তাতে অন্তৰ্যামী ৰূপে ভৈলন্ত প্ৰৱেশ। যিহেতু পঞ্চভূতেৰে আমাৰ নিৰ্মিত হৈছে, সেইকাৰণে আমাৰ এই শৰীৰটো বোলে মায়া থাকেই, মায়াই লিপ্ত হৈ থাকে অনবৰতে। সমস্ত প্ৰাণীতেই মায়া বিৰাজমান হৈ থাকে। মায়া বিৰাজমান হৈ থকাৰ কাৰণে আমি ভগৱন্তৰ নাম ল'লে সেই মায়া বোলে আঁতৰি যায়। মায়া আঁতৰি যায় বুলি আমাক ইয়াত প্ৰকাশ কৰিছে। হে ৰাম, মায়াৰ তেক কাৰ্য কাৰণ মস্ত অদুনায়ানি মায়াত কৰান্ত হবে হস্ত হুবয়না বৃষ্টি পাছে হতেক বৎসৰ মিলৈ মহামৰণ লোকৰ নিৰন্তৰ। হে ৰাম, ত্ৰৈলোক্যক কৰে তাপ প্ৰচণ্ড দিত্য অনন্ত মুখৰ বহনি বজাই বিপৰীত
পাতালৰ পৰা দহি আহে লগত সহায় বহে বায়ু মোৰ কৃষ্ণ কৃষ্ণ হে ৰাম ৰাম পৃথিৱীৰ গন্ধ গুণ হৰিবে অনিল তেখনে পৃথিৱী গয়া হইবে সলিল ও যেবে হজল হন্তে বায়ু ৰস হৰিলয় সেই জল অগণিত হুৱে আহি লয় হে ৰাম ৰাম অগ্নিৰ ৰূপক পাছে হৰিবেক তম তেবে অগ্নি বায়ু তপ্ৰ বেশে ক্ৰম হে ৰাম ৰাম হৰিবেক গন্ধ গুণ বায়ুৰ গগনে গগনত বায়ু যায় বহিব তেখনে আকাশৰ শব্দ গুণ হৰিবেক কাল পখে অহংকাৰ কাষত কাল হে ৰাম ৰাম মন বুদ্ধি ইন্দ্ৰিয়তে বতা যত আছে হবে অহংকাৰ বেশ হইব পাছে হে ৰাম ৰাম সেহি অহংকাৰ লীন হইব মহ তত্ত্ব প্ৰকৃতিত লয় হইবে আপুনি মহত্ব কহিলু নৃপতি প্ৰতি প্ৰলয়ৰ ক্ৰম এহিতু কৃষ্ণৰ মায়া পৰম
দুর্গম কৃষ্ণ